জ্ঞাপন কৰিছোঁ বোকাজানৰ নিচিনা ঠাইৰ পৰা গৈ পেলাই আপুনি সদৌ অসম ভোজপুৰী পৰিষদৰ সাধাৰণ সম্পাদক প্ৰথমে আপোনাৰ মন্তব্য জানিব বিচাৰিছোঁ। হয়, প্ৰথমে মই অসমৰ 19 জিলাৰ পৰা অহা প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। অসমৰ 36 লাখ ভোজপুৰী মানুহক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰি মোক এইবাৰ সাধাৰণ সম্পাদক পদত জয় কৰিলে, তাৰ বাবে মই সবকে ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে জানে যে কাৰ্বি আংলং বোকাজানৰ পৰা গৈ অসমক প্ৰতিনিধিত্ব কৰা সাধাৰণ কথা নহয় বা আম কথা নহয়। বহুত চ্যালেঞ্জ আছে আৰু বহুত কৰিবলগীয়া কাম আছে। আমি হয়তো সবৰ লগত মিলি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি আমি সেই কামখিনি কৰিবলৈ সক্ষম হ'ম। আপোনালোকৰ ভৱিষ্যত দিনত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপুনি সাধাৰণ সম্পাদকৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ কাৰ্যসূচী থাকিব? চাওক, আমাৰ ভোজপুৰী পৰিষদ ইতিমধ্যে বৰাক ব্ৰহ্মপুত্ৰ দুইটা ঠাই মিলাই প্ৰায় 19 জিলাত আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে আৰু বিভিন্ন ঠাইত আঞ্চলিক কমিটি প্ৰায় 100ৰো অধিক আমাৰ আঞ্চলিক কমিটি আছে। তো আমাৰ প্ৰচাৰ প্ৰসাৰ বুলি তেনে কথা নাই। আমাৰ কাৰ্যসূচী চলি থাকে। বিভিন্ন সময়ত আমি ছাত্ৰ ছাত্ৰীক লৈ বা কিছুমান আমাৰ স্পৰ্টছক লৈ আমি প্ৰগ্ৰাম কৰোঁ আৰু তাৰ পিছত আমি সদায় আমাৰ সমাজক কেনেকৈ আগবঢ়াব পাৰোঁ, আমি শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াব পাৰোঁ, তেনে কৰ্মজীৱনৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াব পাৰোঁ, কেনেকৈ আমাৰ ভোজপুৰী সমাজক আমি কৰ্মজীৱনত আগবঢ়াব পাৰোঁ আৰু ইয়াৰ কেৱল ভোজপুৰী ভাষীয়ে নহয়, আমি য'ত থাকোঁ তাত থকা বিভিন্ন জাতি জনগোষ্ঠীক আমি কেনেকৈ আগত লৈ আমি আগবাঢ়িব পাৰোঁ সেইটো আমি চিন্তা কৰি আমি আগবাঢ়ি যাওঁ। আপুনি যিহেতু কাৰ্বি আংলং জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে পোনপ্ৰথমে, কিন্তু কাৰ্বি আংলং জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ থাকিব পৰিষদৰ তৰফৰ পৰা? চাওক, প্ৰথমে কাৰ্বি আংলং জিলাত মই থাকোঁ আৰু আমাৰ এয়া ভোজপুৰী পৰিষদ তো ৰাজনৈতিক দল নহয় যে আমি উন্নয়নৰ কথা চিন্তা কৰিব পাৰিম। কিন্তু হয়, কিছুমান ক্ষেত্ৰত আমাৰ ভিতৰুৱা অঞ্চল আছে য'ত বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহৰ ওপৰত কিন্তু আমি সকলো দল সংগঠনৰ লগত কাৰ্বি আংলংবাসী ৰাইজৰ লগত আমি সদায় মাত মাতি যাম যাতে সমস্যাসমূহ চৰকাৰে খুব সোনকালে সমাধান কৰিব পাৰে। ধন্যবাদ।